নমস্কাৰ বন্ধুসকল, তোমালোকে জানানে যে অভিযন্তাসকলে ঘড়ী, টায়াৰ আদি নিৰ্মাণ কৰোঁতে বৃত্তৰ সমমিতি ব্যৱহাৰ কৰে। পিজ্জা আৰু বাৰ্গাৰবোৰো এটা বৃত্তৰ আকাৰত থাকে। পিজ্জাৰ টপিংবোৰ এটা বৃত্তৰ অন্তৰ্বৰ্তী অংশত থাকে। বৃত্ত এটাৰ বহিৰ অংশত কি থাকে? এটা বৃত্তৰ ভিতৰ আৰু বাহিৰটো গাণিতিকভাৱে বুজিবলৈ এই ভিডিঅ'টো চাওঁ আহা। চিত্ৰটোত বৃত্ত P,R এখন সমতল আলফাত আছে। আলফা 1 যদি AP is smaller than R হয়, তেনেহ'লে এনে সকলোবোৰ বিন্দু A বৃত্তাকাৰ অঞ্চলৰ ভিতৰত থাকে। 2 যদি PX is equal to R হয়, তেনেহ'লে এনে সকলোবোৰ বিন্দু X বৃত্তৰ ওপৰত থাকে। আৰু 3 যদি PB is greater than R হয়, তেনেহ'লে এনে সকলোবোৰ বিন্দু B বৃত্তাকাৰ অঞ্চলৰ বাহিৰত থাকে। বৃত্তটোৰ অন্তৰ্বৰ্তী অংশ আৰু বহি অংশ, বৃত্ত এটাৰ ভিতৰত থকা সকলো বিন্দুৰ সংহতিটোৱে বৃত্তটোৰ অন্তৰ্বৰ্তী অংশ গঠন কৰে। সকলো বিন্দু যিবোৰ বৃত্তৰ বাহিৰত থাকে বৃত্তটোৰ বহি অংশ গঠন কৰে। দৃষ্টান্ত এটা লওঁ আহা। ত্ৰিভুজ ABCৰ এংগল B এটা সমকোণ। প্ৰমাণ কৰা B বিন্দুটো বৃত্তটোত আছে, যাৰ ব্যাস হৈছে ৰেখাখণ্ড AC। দিয়া আছে ত্ৰিভুজ ABCৰ এংগল B এটা সমকোণ। প্ৰমাণ: ৰেখাখণ্ড ACৰ এটা বিশেষ মধ্যবিন্দু আছে। এই মধ্যবিন্দুটোৰ দ্বাৰা উল্লেখ কৰিব দিয়া ধৰা হ'ল ইয়াক Pৰে সূচিত কৰা হৈছে। বিন্দু অংকন উপপাদ্য অনুসৰি আমি ৰেখা PBৰ বিপৰীত ৰশ্মিৰ ওপৰত এটা বিশেষ বিন্দু D এনেদৰে পাওঁ যাতে PB is equal to PD। সেয়েহে চতুৰ্ভুজ ABCDৰ কৰ্ণ ৰেখাখণ্ড AC আৰু ৰেখাখণ্ড BDয়ে ইটোৱে সিটোক Pত দ্বিখণ্ডিত কৰে। সেয়েহে চতুৰ্ভুজ ABCD হৈছে এক সামান্তৰিক, B হৈছে এক সমকোণ। সেয়েহে চতুৰ্ভুজ ABCD হৈছে এক আয়ত আৰু সেয়েহে ইয়াৰ কৰ্ণবোৰ সামঞ্জস্যপূৰ্ণ। AC is equal to BD, অৰ্থাৎ 1/2 AC is equal to 1/2 BD। গতিকে AP is equal to BP is equal to CP is equal to DP। এয়া হৈছে A, B, C আৰু D বিন্দুবোৰ P কেন্দ্ৰ আৰু AP ব্যাসাৰ্ধৰ বৃত্তত থাকে। সেয়েহে B বৃত্তটোত থাকে, যাৰ ব্যাস হৈছে ৰেখাখণ্ড AC। সংক্ষিপ্ত ৰূপত বৃত্ত এটাৰ ভিতৰত থকা সকলো বিন্দুৱে বৃত্তৰ অন্তৰ্বৰ্তী অংশ গঠন কৰে। সকলো বিন্দু যিবোৰ বৃত্তৰ বাহিৰত থাকে বৃত্তটোৰ বহি অংশ গঠন কৰে। তুমি শিকিলা যে বৃত্ত এটাৰ এটা অন্তৰ্বৰ্তী অংশ আৰু এটা বহি অংশ থাকে, আৰু পিজ্জা হৈছে সম্পূৰ্ণ বৃত্তাকাৰ। এতিয়া বাস্তৱ জীৱনত পোৱা সকলো বৃত্তাকাৰ বস্তুৰ নাম লিখা আৰম্ভ কৰা। তুমি কিমান পোৱা চাওঁ আহা।